শিৱৰাজ সিং চৌহান ডাঙৰীয়াই আমাক মই সাক্ষাৎ কৰিলোঁ। তেওঁ নতুনকৈ 4 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ মঞ্জুৰি দিলে, প্ৰায় 5,000 কোটি টকা। আৰু চাহ বাগিচাৰ মজদুৰসকলক আমি যিটো ইলেকশ্যনত কমিট কৰিছিলোঁ যে আমি মাটিও দিম আৰু আৱাস যোজনাৰ ঘৰো দিম, তাৰ ক্ষেত্ৰতো তেখেতে মোক চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে 2 লাখ অতিৰিক্তকৈ ঘৰ দিয়াৰ প্ৰতিশ্ৰুতি দিলে। আমাৰ পাৱাৰ মিনিষ্টাৰৰ লগতো কেইটামান ইছ্যু আছিলে আমাৰ পাৱাৰক লৈ পেলাই, তাৰ বিষয়েও আজি মই খাট্টাৰ ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ। আৰু গধূলি কিৰণ ৰিজিজু ডাঙৰীয়াকো মই সাক্ষাৎ কৰিম। অহাকালি মই এটা দিনৰ কাৰণে মই আহমেদাবাদ যাম। গুজৰাট চৰকাৰৰ লগত কেইটামান তেওঁলোকৰ ভাল ভাল কামৰ কেইটামান প্ৰেজেণ্টেশ্যন ল'ম আৰু আলোচনা কৰিম, আৰু পৰহি ৰাতিপুৱা গুৱাহাটীলৈকে উভতি যাম। কিন্তু বানপানীৰ যিটো ক্ষতি বা ঘৰ পুনৰ সংস্থাপন, এই পুঁজিখিনি গৃহ মন্ত্ৰালয়ৰ পৰা আহিব, আৰু সেই ক্ষেত্ৰত অমিত শ্বাহ ডাঙৰীয়াই আমাক পৰ্যাপ্ত পুঁজি যিমানখিনি মোক লাগিব সেইখিনি দিয়াৰ তেখেতে প্ৰতিশ্ৰুতি দিছে। গাডকাৰী ডাঙৰীয়াক 2-3টা পইণ্টত আমি কথা পাতিলোঁ। যেনেকুৱা বানপানীত ৰাস্তাখিনি বেয়া হৈছে সেইখিনি ভাল কৰিব লাগিব। কৰবাত আমাৰ ৰাষ্ট্ৰীয় ঘাইপথবোৰ মথাউৰিৰ দৰে হৈছে। যেনেকৈ এবাৰ শিৱসাগৰতে পানীটো ওলাই যোৱা দেৰি হৈছে কাৰণ ডাঙৰ হাইৱে, কালভাৰ্টৰ প্ৰয়োজন আছে। গতিকে আমি কৈছোঁ যে অলপ কালভাৰ্ট বনাব লাগিব জেগাই জেগাই। তাৰপিছত তেখেতৰ লগত কাজিৰঙাৰ এলিভেটেড কৰিডৰ, টানেলৰ টেণ্ডাৰ ওলাব খুব সম্ভৱ সোমবাৰ বা মঙলবাৰে, বিশ্বনাথ আৰু গহপুৰ আৰু গোলাঘাটৰ। আমাৰ এয়াৰপোৰ্টৰ পৰা এটা এলিভেটেড কৰিডৰৰ কথা চলি আছে। মৰিগাঁও দৰঙৰ মাজত দলঙৰ কথা চলি আছে। বিশ্বনাথৰ তেজপুৰৰ পৰা বাইহাটা চাৰিআলি 4 লেন হ'ল, কিন্তু গহপুৰৰ পৰা ডিব্ৰুগড়লৈকেও 4 লেন হ'ব লাগে। তাৰ বিষয়ে আলোচনা হ'ল। কেইবাটাও নতুন প্ৰকল্পৰ বিষয়ে তেখেতৰ লগত আলোচনা হৈছে। আমি শিলিগুৰি শিলচৰ বুলি এটা খুব হাই স্পীড কৰিডৰৰ পৰিকল্পনা কৰি আছোঁ। এতিয়ালৈকে শিলচৰৰ পৰা বৰাপানীলৈকে হৈছে, বৰাপানীৰ পৰা শিলিগুৰিলৈকে হ'ব লাগিব, গুৱাহাটীৰ মাজেৰে বাইহাটা চাৰিআলি দি। তাৰ বিষয়ে আলোচনা হ'ল। কেইবাটাও প্ৰকল্পত আমি কাম কৰি আছোঁ। সেই গোটেইখিনিৰ বিষয়ে নীতিন গাডকাৰী ডাঙৰীয়াৰ লগত আলাপ আলোচনা হ'ল। অসমত বানপানী সদায় হয়, আৰু বানপানী হোৱাৰ পিছত তাৰ ওপৰত এতিয়া নেপালত আজি বানপানী হৈছে। এতিয়া এইটোতো ক্ৰিমিনেল একশ্যন নহয় যে তাত এটা CBI ইনকুৱাৰী হ'ব। গতিকে সাধাৰণভাৱে আমাৰ যিসকল পণ্ডিত তেওঁলোকে কৈছে যে ম্যানমাৰ, নাগালেণ্ড আৰু অসমত একেলগে বৰষুণ দিছিলে আৰু তাৰ কাৰণে বান পৰিস্থিতি সৃষ্টি হৈছিলে। সেইটো হ'ল তাৎক্ষণিক এটা প্ৰতিক্ৰিয়া বা তাৎক্ষণিক এটা বৌদ্ধিক অভিব্যক্তি। এতিয়া আমাৰ ইউনিভাৰ্চিটি ল'ৰা ছোৱালীবিলাকে বা আমাৰ পণ্ডিতসকলে বা প্ৰফেচাৰসকলে বা যিসকল জিঅ'লজিষ্ট বা যিসকলে বতৰ বিজ্ঞানৰ, তেওঁলোকে এতিয়া ষ্টাডি কৰিব, তেওঁলোকে চৰকাৰক ক'ব যে বানপানীটো কিয় হৈছে। এতিয়া আমি ৰাজনীতি কৰা মানুহবিলাকে যদি ক'ব যাওঁ বানপানী কিয় হৈছে, পঢ়ি থৈছোঁ পলিটিকেল চায়েন্স, আৰু আমি ক'ম বানপানী কিয় হৈছে, দুটাটো নিমিলিব। গতিকে তাৎক্ষণিক যিখিনি আমাক প্ৰতিবেদন দিছে যে মেট্ৰলজিকেল বা যিটো ইয়াৰ লগত জড়িত বতৰ বিজ্ঞান, তেওঁলোকে কৈছে যে ম্যানমাৰ, নাগালেণ্ড আৰু অসমত একেলগে পানী হোৱাৰ কাৰণে দিখৌ নদী উফন্দিলে, ভাঙিলে। এইটো হ'ল তাৎক্ষণিক এটা ৰিয়েকশ্যন। কিন্তু তাৎক্ষণিক ঘটনাটোৰ পিছফালে আৰু কিবা আছে নেকি, এইটো কোনে জানিব? এইটো জানিব যিসকলে এই বিষয়ত অধ্যয়ন কৰে, চৰ্চা কৰে। গতিকে বানপানী হোৱাৰ পিছত এতিয়া একাডেমিচিয়ানসকলে তাত যাব, চাব, তেওঁলোকে এটা চাইণ্টিফিক প্ৰতিবেদন দিব যে এইটো কাৰণে বানপানীটো হৈছিল, আপোনালোকে ইয়াৰ ভৱিষ্যতে এইখিনি কাম আপোনালোকে কৰক যাতে আৰু বানপানী নহয়। এইটো এটা প্ৰক্ৰিয়া। চ' এই প্ৰক্ৰিয়াটো যেতিয়ালৈকে সম্পূৰ্ণ নহয়
তেতিয়ালৈকে ইয়াৰ একেবাৰে একাডেমিক যিটো একেবাৰে তথ্যপূৰ্ণ যে কিয় বানপানী হৈছে এইটো ক'বৰ কাৰণে দিগদাৰ, কিন্তু প্ৰাৰম্ভিক হিচাপত আমি ক'ব পাৰোঁ যে প্ৰায় 500% বেছি মায়ানমাৰ, নাগালেণ্ড, অসমত সিদিনাখন বৰষুণ হৈছিল। এইটো হ'ল এটা ইমিডিয়েট ইনফৰমেশ্যন।